হেল্ল' এভৰিৱান। মই অলপ ওলাই গৈছিলোঁ কামত, অকণমান বেংকৰ কামত ওলাই গৈছিলোঁ। হাজবেণ্ডো গৈছে, ময়ো গ'লোঁ। তো গৈ পেলাই বজাৰ হৈ আহিছোঁ। বজাৰ হৈ অকণ গণেশ ঘাট গ'লোঁ। গণেশ ঘাটৰ পানীটো চালোঁ। পানী বহুত হৈ গৈছে, মানে গণেশ ঘাটত গৈও ভাল লাগিলে। তাৰপিছত আৰু গৈ পেলাই আৰু পানী দেখিলোঁ, বহুত পানী হৈছে। বাপৰে, আপোনাৰ পূৰা চিৰি ওপৰলৈকে পানী, আৰু বহুতৰ কাপোৰ কানি কিবা কিবি মানে আপোনাৰ উটি আহিছে, ইমানেই বেয়া লাগিছে। আৰু চাই পেলাই আৰু গ'লোঁ আৰু আপোনাৰ অগ্নিগড় হৈ গ'লোঁ। অগ্নিগড় হৈ পেলাই ভাবিছিলোঁ অগ্নিগড়ত সোমাম বুলি, কিন্তু বহুত দেৰি হৈ গ'ল। ইয়াৰ পৰা আকৌ গৈ পেলাই লাঞ্চ বনাব লাগিব, তো সেইকাৰণে বহুত দেৰি হৈ গ'ল। তো অগ্নিগড়ত গ'লোঁ। বহুত মানুহ আহিছে অগ্নিগড়ত, আপোনাৰ পূৰা লাইন হৈ আছে। চাওকচোন, এয়া গাড়ী চাড়ী ইমান লাইন হৈ আছে। যাম, নেক্সট টাইম যাম, কিন্তু আজি নগ'লোঁ কাৰণ বহুত হেৰি হৈ আছিলে, আপোনাৰ কাম বহুত আছিলে। তো আৰু এয়া অগ্নিগড় কিন্তু যাম বুলি ভাবিলোঁ, কিন্তু সেয়া ওচৰত দেখিছে নহয়, অকণমান মাটি খহি গৈছে। তো তাৰে কাম চলি আছিলে, এনেকৈ চাই গ'লোঁ আৰু গৈ ঘৰত গ'লোঁ। আকৌ লাঞ্চ বনালোঁ, ভাত বনালোঁ, দালি বনালোঁ, আপোনাৰ চব্জি বনালোঁ, চাটনি বনালোঁ। এয়া দালি বনাইছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা দিব। বাই।